হেল্ল' নমস্কাৰ ককাইদেউ নমস্কাৰ চিনি পাইছেনে পাইছো ভালে আছে আছো ভালে আছো বাকী বৌ আছে আছে হয় হয় ঠাণ্ডা পৰিছে এই পুৰা ঠাণ্ডা পৰিছে হয় হয় কি কৰি আছে আপোনাক কেইটামান প্ৰশ্ন সুধিম দেই কি হয় আপোনাৰ সাহিত্য জগতখনত আপোনাৰ যথেষ্ট অৱদান আছে আপোনাক বাৰু দেখিও থাকো মিটিঙে মাটাঙে মই দেখিও থাকো আৰু কবিতা পাঠ কৰা প্ৰায় দেখো আৰু তেনেকে লিখি থাকে গল্প কবিতা যিটো আমাৰ ফেচবুক বুলি কয় অকণমান মানে সাহিত্য জগতখনৰ কথা অকণমান কওকচোন বৰ্তমান খুব জৰুৰী কবিতা হওক সাহিত্য জগতখনক অকণমান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ মানে মন্তব্য কেনেকুৱা তাৰমানে অথনি এটা পোষ্ট ফেচবুকত দিছো হয় আমাৰ চামটোৱে বা উঠি আচনটো যেনে ধৰণৰে সাহিত্য চৰ্চাত লাগিছে হয় অকণমান জোৰকৈ কওকচোন এই ভলিউমটো অকণমান কম আহিছে ককাইদেউ বেছি আছে ভলিউমটো ভলিউমটো একদম কম আহিছে আপোনাৰ মাতখাৰ একদম সৰুকে আহিছে মাতেই সৰু অ' মাতটো ডাঙৰ হলেহে ডাঙৰকে যাব এতিয়া কওক এতিয়া আহিছে মাতটো স্পষ্ট এই তাকে ফেচবুকত পোষ্ট এটা দিছিলো হয় আমাৰ যিটো একাগ্ৰতা সাহিত্য লেখা সাহিত্য সৃষ্টিত হয় এইটো যেন আমাৰ এই ফেচবুকে বহুত কমাই দিব এতিয়া প্ৰথমে ফেচবুকে সাহিত্যিক সৃষ্টি কৰিছিল কবি সৃষ্টি কৰিছিল গল্পকাৰ সৃষ্টি কৰিছিল হয় এতিয়া আকৌ ফেচবুকে কি কৰিছে হয় এই পে অফ চেনেলটো কৰি হয় কেৱল মানুহখিনিক উদগনি দিছে ৰিল বনাবলৈ ভিডিঅ' বনাবলৈ আৰু তাকে প্ৰায় গোটেই অসমৰ সমাজখনৰ বিশ্বৰ সমাজখনে ৰিল বনোৱা আৰু ভিডিঅ' বনোৱা তাতে ব্যস্ত আছে আজি মই যদি গল্প কবিতা এটা ফেচবুকত দিওঁ হয় মাত্ৰ 3টা মানুহে পঢ়ে হয় পঢ়াৰ সময় নাইকিয়া কৰি দিছে হয় এতিয়া আৰু কি কম ক'বলৈ গ'লে এতিয়া আমাৰ ডাঙৰ বেনাৰ সাহিত্য সভাখন আছে তেওঁলোকে নিশ্চয় উপযুক্ত কাৰ্যসূচী লৈছে আমাক আগবঢ়াই নিব তাকে ভাবো আৰু হয় মোৰ ফালৰ পৰা আৰু বৰ্তমান আপুনি মানে ৰিল বা আপোনাৰ যিখন ফেচবুক জগতত যিবিলাক চলি থাকে ৰিলছ হওক বা ভিডিঅ'ছ হওক এইবিলাকক আপুনি কেনেকুৱা দৃষ্টিৰে চাই মানে প্ৰথমে মানে ভালে লাগিছিল এতিয়াও ভালে লাগি আছে বাৰু হয় কিন্তু তেওঁলোকে কি কৰিলে এইটো ফেচবুক সন্থাটোৰ কথা কৈছো আৰু হয় তেওঁলোকে কি কৰিলে পে চেনেল যেতিয়া কৰি দিলে হয় ফেচবুকটো কৰি দিয়াৰ লগে লগে ভাবিলো তেওঁলোকে বিচৰা মতে কামখিনি কৰি থাকোচোন হয় সাপ্তাহিক চেলেঞ্জৰ নামত বঢ়াই নি আছে মোৰতো এতিয়া 6,000 ভিউৱাৰ্ছ আছে হয় ফলোৱাৰ্ছ হয় প্লাছ লাইক কমেণ্ট ভালকে পাম নিশ্চয় দুই এটা কবিতা লেখে দুই এটা ভিডিঅ' দিয়ে হয় মই বৰ চাওঁ বাৰু কিৰণ বৰা তেওঁৰ নামত ষ্টাৰ কিনিব পৰা কেপাচিটিতে তেওঁ আহি গ'ল হয় এতিয়া তেওঁৰ নামত তেওঁ যদি কাৰোবাক ষ্টাৰ দিওঁ বুলি কয় ভাবে তেওঁ দিব পাৰে হয় মই যদি ষ্টাৰ দিওঁ বুলি ভাবো মই এতিয়ালৈকে এনেকুৱা কৰি আছে আপুনি নেক্সট চেলেঞ্জত নামক কিমান চেলেঞ্জত নামি গৈ থাকিম মই বোলো মোক ষ্টাৰ লাগে হয় কাৰণ মই এতিয়া আপোনাৰ এই বস্তুটো চাই ভাল পাইছো হয় ষ্টাৰ এটা দিলে আপোনাৰ মনটো ভাল পাব দিয়কচোন ষ্টাৰ এটা বেছি নহয় 29 টকা 30 টকাত 29টা ষ্টাৰ পায় হয় গতিকে এটা ষ্টাৰ দিলে আপোনাক এটা মানে পইচা আহিছে বুলি মনত এটা ভাৱ হয় ভাল লাগে হয় মই দিও ভাল লাগে হয় মই আনিব পৰা নাই কিয় আনিব পৰা নাই এদিন আপুনি কৈছিলে যে মই বুজাই কম বুলি তাৰপিছত মই আৰু লাজতে ফোনটো কৰা নাই আৰু আচ্ছা মই সেইখিনি আপোনাক গোটেইখিনি ডিটেইলছত ক'ম বাৰু আজিৰ কথাটো হৈছে আপোনাৰ ফেচবুকটো আপুনি বৰ্তমান যুগত উপযোগী বুলি ভাবে নে অনুপযোগী বুলি ভাবে নাই বহুত দিশত উপযোগী হয় বহুত দিশত উপযোগী যিহেতু ফেচবুকটোৱে আমাৰ গোটেই বিশ্ববাসীৰ লগত চিনাকি কৰি দি আছে হয় হয় হয়নে হয় আমি তো ফেচবুকটোত ভালো পাম বেয়াও পাম আমি বেয়াখিনি আঁতৰাই ভালখিনি যদি লওঁ হয় ইয়াৰ নিচিনা উপযুক্ত আৰু প্লেটফৰ্ম একোৱেই নাই মোৰ মতে হয় ভাল প্লেটফৰ্ম হয় সেই আমি ব্যৱহাৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰে আৰু গোটেইখিনি
হয় মই এতিয়া যে ফেচবুকত বেয়াখিনিৰ লগত লাগি বেয়াখিনিকে আদৰি বেয়াখিনিকে সমালোচনা কৰি বা কিবা কৰি হেৰি কৰি থাকোঁ, সেইটোতো মোৰ কাম নহয় না। হয় হয় মই যদি গঠনমূলক সৃষ্টিখিনি মই কৰি যাওঁ, লোকৰ গঠনমূলক সৃষ্টিখিনি যদি মই আজি ভাল এটা আদৰ কৰোঁ, হয় নিশ্চয় ফেচবুকটো ভাল প্লেটফৰ্ম। হয় মোৰ মতে আৰু দেই, হয় নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ এখন ধুনীয়া প্লেটফৰ্ম নহয়নে? ধুনীয়া প্লেটফৰ্ম, ইয়াৰ ওপৰত প্লেটফৰ্ম নাই আৰু। নাই ইমান ডাঙৰ এখন মঞ্চ আপুনি ইপাৰ সিপাৰ আপুনি ঢুকি নাপায় আকৌ এইখন মঞ্চ বিশ্ব আপুনি ঢুকি বিশ্ব নাপায়। বিশ্বব্যাপী, হয় গোটেই বিশ্বব্যাপী এখন মঞ্চ। হয় সেইকাৰণে মই ফেচবুকটোক বেয়া নাপাওঁ, ভাল পাওঁ আৰু লাগিও আছোঁ সেইকাৰণে ফেচবুকটোত। হয় এই কেতিয়াবা এই কথাটোতহে মোৰ অকণমান চিন্তা লাগিছে যে মোক প্ৰতি সপ্তাহে সপ্তাহে চেলেঞ্জ কৰি যায়। ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি মানে ফেচবুকটো মানে কেনেকুৱা ধৰণৰ বুলি ভাবে? নাই, যদি ফেচবুকৰ পৰা আৰ্ণ কৰিব পাৰি হয় কিয়নো নল'ম বাৰু। হয়